কৰি বিচাৰো এই অসমত ৰ'জ ভেলি হৈ গ'ল স্কেম হৈ গ'ল এই অসমত হাৰদা স্কেম হৈ গ'ল বাৰম্বাৰ আমি দেখা পাইছো অসম আৰক্ষীসকল গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে আৰু এতিয়া ক'ত গ'ল এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয় আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে মানি ৰাখিছে ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে কোন বিজেপি দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে এই কাৰণে এনেকুৱা ষড়যন্ত্ৰ চলি আছে অসমত আমি CBI তদন্তৰ দাবী জনাইছো অসমতে স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ চলি আছে নাই হয়তোৱে কৈছো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ কৈছে যে বিজেপি আহিলে আদিবাসীসকলৰ উন্নয়ন হ'ব কিন্তু অসমৰ আদিবাসী সমাজৰ ওপৰত আজি স্মাৰ্ট মিটাৰ লগাই আজি হাহাকাৰ এটা পৰিৱেশ অসমৰ জনগোষ্ঠী বিভিন্ন জনজাতি জনগোষ্ঠীৰ মানুহৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই এটা হাহাকাৰ এটা পৰিৱেশ তো সেইকাৰণে এটা অপপ্ৰচাৰ আজি ঝাৰখণ্ডৰ ৰাইজক তেওঁলোকে কৰি আছে ঝাৰখণ্ডৰ ৰাইজক ক'ব যে বিজেপি আহিলে আদিবাসীসকলৰ সন্মান বাঢ়িব কিন্তু ইয়াত আহি ইয়াত যে এজন জনজাতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজনৈতিক কৌশলেৰে আঁতৰালে এইখিনি কথা আকৌ ঝাৰখণ্ডত নকয় তো ঝাৰখণ্ডত ক'ব এটা কথা ইয়াত আকৌ বেলেগ ইয়াৰ বিপৰীত সেই কামবোৰ কৰি থাকে সভাটো হ'বলৈ দিয়ক তাৰপিছত আমি আলোচনা নিশ্চয় আহা পঞ্চায়ত নিৰ্বাচন উপ নিৰ্বাচন আহা আমাৰ সংগঠনৰ কাৰ্যসূচী লগতে আমাৰ পৰৱৰ্তী বিধানসভাৰ ওপৰত আমাৰ চৰ্চা হ'ব